এট্ৰাকটিভ হ'বলৈ ছালৰ ৰং বগা হ'ব লাগে নেকি? যদি হয় তেনেহ'লে আপুনি ভুল। তিনিটা হেবিটছৰ বিষয়ে কৈ আছোঁ আৰু এই তিনিটা হেবিটছ যদি আপুনি আপোনাৰ লাইফত এড কৰে তেনেহ'লে আপুনি ইনষ্টেণ্টলি আকৰ্ষণীয় হৈ উঠিব পাৰে। হেবিটছ নম্বৰ 1, কনফিডেন্স, আত্মবিশ্বাস। আত্মবিশ্বাসীভাৱে কথা পাতক মানুহৰ লগত। সঠিক পইচাৰ, আই কণ্টেক্ট এইবোৰে পাৰ্চনেলিটিক গ্ল' কৰি তোলে। আৰু যদি আপুনি এইটো এপ্লাই কৰে তেনেহ'লে আপুনি আজিৰ পৰাই এট্ৰাকটিভ হৈ উঠিব পাৰে। হেবিটছ নম্বৰ 2, ৰেছপেক্টফুল এটিটিউড। লোকক সন্মান দিয়ক, মেনাৰ্ছ আৰু হাম্বল নেচাৰৰ ওপৰত কাম কৰক। এইটোৱে আপোনাক ক্লাছী কৰি তোলে। মানুহৰ ওপৰত আপোনাৰ বিশ্বাসটো জাগি উঠিব আৰু মানুহে আপোনাক গুৰুত্ব দিব। আজিৰ পৰা ষ্টাৰ্ট কৰক আৰু ৰেছপেক্টফুল এটিটিউড তৈয়াৰ কৰক। হেবিটছ নম্বৰ 3, পজিটিভ এনাৰ্জি। সদায় মুখত এটা হাঁহি ৰাখক আৰু হেল্পিং এটিটিউড লৈ থাকক। ৰিলেশ্যনশ্বিপ ভাল ৰাখক। এইটোৱে আপোনাক গ্ৰ' কৰিব আৰু অট'মেটিকেলি আকৰ্ষণীয় কৰি তুলিব। এট্ৰাকটিভ হোৱা মানে অকল স্কিন কালাৰ নহয়, বাট নিজক হাই ভেলু পাৰ্চনেলিটি হিচাপে ডেভেলপ কৰক। নিজৰ পাৰ্চনেলিটি আপগ্ৰেড কৰিবলৈ আজিৰ পৰা এই তিনিটা হেবিটছ প্ৰেক্টিছ কৰক। এক সপ্তাহৰ পৰাই নিজক পৰিৱৰ্তন চাব পাৰিব।